নমস্কাৰ সকলোকে মেঘালয়ৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ চেপ্টাৰ বহুপদ বা পলিনমিয়াল চেপ্টাৰটোৰ ওপৰত কিছু MCQ ডিছকাশ্যন কৰিম। এই MCQবিলাক ইম্পৰ্টেণ্ট হ'ব HRC 2026 বাবে। যিবিলাক ছাত্ৰ ছাত্ৰী এইবাৰ HRC 2026 দিবা তেওঁলোকে এই MCQ এটা প্লিজ প্ৰেক্টিছ কৰিবা, কাৰণ ইয়াৰ আধাৰতে বাকীবিলাক MCQ হ'ব, মানে প্ৰচেছটো ছেমেই থাকিব। এনেকুৱা ধৰণৰে বহুপদৰ পৰা MCQ আহিব আৰু প্ৰচেছটো প্ৰায় ছেম থাকিব, কোনো সালসলনি নহয়। গতিকে তোমালোকে MCQ এটা চাই যোৱা, নিজে প্ৰেক্টিছ কৰিবা। মই ইয়াৰ উত্তৰবিলাক হাইলাইট কৰি দিছোঁ, অপশ্যনবিলাক হাইলাইট কৰাই আছে, কোনোটা কোনটো শুদ্ধ অপশ্যন হয় তোমালোকে এবাৰ নিজে ট্ৰাই কৰি চাবা। তাৰপিছত তোমালোকে শুদ্ধ এনচাৰটো মিলিছে নে নাই চাই ল'বা। আৰু যদি কিবা এনেকুৱা হেল্প লাগে তোমালোকে মোক কমেণ্ট বক্সত জনাবা। মই বাকীবিলাক ছাবজেক্টৰ ওপৰতো এনেকৈ MCQ বা দীঘল কুৱেশ্যন পৰৱৰ্তী ভিডিঅ'ত আমি দীঘল কুৱেশ্যন আলোচনা কৰিম। বাকীবিলাক ছাবজেক্টৰো আমি MCQ বা দীঘল কুৱেশ্যন আমি আলোচনা কৰিম। গতিকে তোমালোকে কমেণ্ট বক্সত জনাবা যে কিহৰ টপিকৰ ওপৰত তোমালোকক MCQ লাগিব, কোনটো টপিক টান পাইছা। তাৰ ওপৰত যদি কিবা হেল্প লাগে মোক ক'বা, মই হেল্প কৰিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে HRC 2026ত নিজৰ বেষ্ট দিব পাৰা। তাৰে কামনা কৰিছোঁ। ধন্যবাদ, চাই যোৱা।